নমস্কাৰ আজি পুনৰবাৰ মই জ্যোতিপ্ৰসাদ দাসে আপোনালোক স্বাগতম জনাইছো ধেমাজি ইটো সিটো মিউজিয়ামলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি আমি এগৰাকী অতিথি শিল্পীক আপোনালোকৰ সন্মুখলৈ লৈ আহিছো মানুহ এগৰাকী তেওঁ পৰিচয় কেইবাটাও তেখেত হল এগৰাকী শিক্ষয়িত্ৰী কবি সুলেখিকা লগতে এগৰাকী সুকণ্ঠী গায়িকা ধেমাজিৰ সুযোগ্য সন্তান আমাৰ অতি মৰমৰ দীপিকা ফুকন বাইদেউ আপোনাক আজি আমাৰ ধেমাজি ইটো সিটো মিউজিয়ামলৈ স্বাগতম জনাইছো নমস্কাৰ প্ৰথমে মই ধেমাজি ইটো সিটো মিউজিয়ামৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ বাইদেউ আজি আপোনাক আমি অকণমান সংগীতৰ যি আপোনাৰ যাত্ৰা সেই যাত্ৰাৰ পৰা অকণমান সোৱাদ লোৱাৰ মানসেৰে আমি আজি ধেমাজি ইটো সিটো মিউজিয়ামৰ অতিথি কৰিছো আপোনাক প্ৰথমে অসমবাসী ৰাইজৰ কাৰণে আপোনাৰ কণ্ঠৰে আপোনাৰ একদম অতি প্ৰিয় ভাল লগা এটি গীত উপহাৰ দিবলৈ মই অনুৰোধ জনাইছো নিশ্চয় মোৰ চাৰু গোহাঁইদেৱৰ জিলমিল জোন জ্বলে গীতটি মোৰ আটাইতকৈ ভাল লগা গীত আৰু এই গীতটিৰে মই অনুষ্ঠান আৰম্ভণি কৰিছো খুব সুন্দৰ তেনেকুৱা এটা গীতে যদি আমি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ পাওঁ নিশ্চয় ভাল লাগিব আজি সংগীতৰ আমাৰ যি সময় নিশ্চয় খুব জমি উঠিব বুলি মই আশা কৰিছো জিলমিল জোন জ্বলে কপালত
চাৰুগোহাঁইদেৱৰ এটা অমৰ সৃষ্টি ইমান ধুনীয়া গীত এটা আপুনি শুনালে আৰু আজি আমাৰ সংগীতৰ যি সময়খিনি আমি আৰম্ভ কৰিছোঁ সঁচাকৈ আপুনি জীপাল কৰি তুলিছে আপোনাক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ ৰাইজে আপোনাক নিশ্চয় আশীৰ্বাদ কৰিব মই ৰাইজৰ আগত কৈছিলোঁ আমাৰ ধেমাজি ইটো সিটো মজিয়াৰ পৰা যে তেখেত মানুহ এগৰাকী কিন্তু পৰিচয় কেইবাটাও তাৰে প্ৰমাণ হিচাপে মই আপোনালোকৰ আগত দেখাব খুজিছোঁ দুখন গ্ৰন্থ এখন নাৰী সঞ্জীৱনী নাৰী সম্বন্ধীয় লেখা দীপিকা ফুকন আমাৰ যিগৰাকী আজি আমাৰ ধেমাজি ইটো সিটো মজিয়া অতিথি তেখেতৰ দ্বাৰা ৰচিত এইখন এখন আছে অসমৰ থলুৱা খাদ্যৰ জ্যোতি দীপিকা ফুকন এই দুখন গ্ৰন্থ বাইদেৱে সুন্দৰকৈ প্ৰকাশ কৰিছে ৰাইজে ইয়াৰ পৰা নিশ্চয় উপকৃত হ'ব কিতাপ দুখন অসমীয়া ৰাইজে সংগ্ৰহ কৰি আমাৰ লেখিকাগৰাকী দীপিকা বাইদেউক আৰু অকণমান আগুৱাই যাবৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিব বুলি আমি আশা ৰাখিছোঁ আমি লগতে বাইদেউ আপুনি যে লেখিকা তাৰ প্ৰমাণ এই দুখন গ্ৰন্থ ইতিমধ্যে আপুনি দিছে ইয়াৰ উপৰিও আপুনি লিখা মেলা কিমানখিনি কৰি থৈছে আমাক আপোনাৰ নিজৰ মুখে যদি জনাই দিয়ে ভাল লাগিব লিখা মেলা বুলি ক'বলৈ গ'লে বৰ্তমানলৈকে প্ৰিয় সখী নন্দিনী আৰু অসমৰ ভালেকেইখন জনপ্ৰিয় কাকত আমাৰ অসম নিয়মীয়া বাৰ্তা দৈনন্দিন জনমভূমি আৰু অন্যান্য স্মৃতিগ্ৰন্থ আমাৰ ধেমাজিৰ যি স্থায়ী স্মৃতিগ্ৰন্থ মুঠতে মুঠ 200টামান প্ৰবন্ধ প্ৰকাশ পাইছে ইতিমধ্যে আৰু কবিতাও লিখি আছোঁ ইয়াৰ উপৰিও মই আমাৰ টাই আহোম জাতি জনগোষ্ঠীৰ ওপৰত অকণমান অধ্যয়ন কৰি আছোঁ নিশ্চয় খুব সুন্দৰ আপোনাৰ এয়া দুখন গ্ৰন্থটো আমি দেখালোৱেই তাৰ উপৰি আপুনি এগৰাকী কবি আপুনি কবিতা ৰচনা কৰে ৰাইজলৈ কবিতা আগবঢ়ায় গতিকে আমি আশা ৰাখিম আজি যিহেতু সংগীতৰ অকণমান মেলা কৰিব বিচাৰিছোঁ আমি সংগীতৰ মাজতে আজি আবদ্ধ থাকিম এদিন কিন্তু আপোনাক আমি কবিতাৰ মাজেৰে আমাৰ মাজলৈ পুনৰ নিমন্ত্ৰণ জনাম আজিয়ে কৈ থ'লোঁ আপোনাক আপুনি আহিব লাগিব নিশ্চয় আহিম ঠিক আছে বাইদেউ আমি পুনৰ সংগীতৰ মাজলৈ যাওঁ নেকি হয় আপোনাৰ মন পচন্দৰ আৰু এটি সুন্দৰ গীত আপোনাক মন পচন্দৰ গাবৰ কাৰণে এইটো কাৰণে কৈছোঁ আপোনাৰ কথা যিকোনো কাৰণে ভাল লাগিব এইটো আমি জানো তথাপি আপোনাৰ মনৰ পচন্দৰ এটি গীত পুনৰবাৰ অসমবাসীৰ আগত দাঙি ধৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ নিশ্চয় মোৰ ডলি ঘোষ বাইদেউৰ নাহৰ ফুলাৰ বতৰতে গীতটি খুব ভাল লাগে মই সেই গীতটি গাব বিচাৰিছোঁ সেইটো নিশ্চয় আমাৰ ধেমাজি ইটো সিটো মজিয়াৰ যি দৰ্শক আছে সেই দৰ্শকৰ লগতে সমগ্ৰ অসমবাসীৰ সেয়া অতি প্ৰিয় গীত এইটো খুব ধুনীয়া ভাল লাগিব বাইদেউ আপোনাক পৰিৱেশনৰ কাৰণে অনুৰোধ জনালোঁ পুনৰবাৰ নাহৰ ফুলাৰ বতৰতে
ধন্যবাদ। আপুনি ললিত গোস্বামীৰ মানে ধুনীয়া গীত এটা আমাক শুনালে, আপোনাক ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব গীতটো, আমাৰ ভাল লাগিছে। আৰু দৰ্শকক এটা কথা জনাওঁ, আমাৰ সংগীত শিল্পীগৰাকীৰ লগতে আৰু 3গৰাকী আমাৰ শিল্পী আপোনালোকে দেখিছে আমাৰ লগত আছে আজি। আমাৰ এই অনুষ্ঠানটিত তেখেতলোকে সভাবৰ্ধন কৰিছে। মই তেখেতলোকৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথমে আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ, আমাৰ সুইট চেতিয়া তবলা বজাইছে। তেখেতৰ হাতৰ যাদুৰে আচলতে আজি আমাৰ এই গীতৰ লহৰত খুব সুন্দৰকৈ সংযোজন আনিছে, ভাল লাগিছে আমাৰ। তাৰপিছত আমাৰ অজিত কোচ, তেখেত আছে কীবৰ্ডত, খুব সুন্দৰকৈ তেখেতে বজায়। আৰু মনোজ বুঢ়াগোহাঁই গীটাৰত আছে। এইখিনি এটা কথা, ভাল কথা যে মনোজ দা কেৱল অকল বজোৱা মানুহে নহয়, তেখেত এসময়ৰ ধেমাজি কলেজৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী খিতাপেৰে বিভূষিত আছিল। আজি মই এতিয়া বিচাৰিছোঁ দুইজনক একেলগে পাইছোঁ যেতিয়া দুইজনৰ যুগলবন্দী এটা হৈ যাওক। আপোনালোকে দুইজনৰ মাজত ৰাইজে নিশ্চয় ভাল পাব। এই আজি মোক ইটো সিটো বজিয়ালৈ মাতি আনি এতিয়া ফচাই দি যেন লাগিছে। আচলতে মই ধন্যবাদ জনাইছোঁ আজি মজিয়াত আহি পেলাই এইখিনি সন্মান যাচিছে। আৰু গীত আচলতে কলেজত পঢ়ি থকা সময়ত পৰিৱেশন কৰিছিলোঁ, আৰু সেই সময়ত আমাৰ লগত বাদ্য সংগত কৰা বাদ্যশিল্পী নাছিলে কাৰণে বা সেইখিনি সা সুবিধা নাছিলে কাৰণে সংগীতৰ সেই সময়খিনিত আমি আঁতৰি আহিছিলোঁ। শেষৰ ফালে আকৌ বাদ্যযন্ত্ৰ বজোৱা আৰম্ভ কৰিছোঁ, চেষ্টা কৰি আছোঁ। তো গীত গাব ক'লে যদি এতিয়া কিবা অকণমান গাই দিছোঁ, কিয় ভুল ভ্ৰান্তি হ'লে ৰাইজে শুধৰাই ল'ব। নিশ্চয় আমি জানো আপোনাৰ ভুল নহয়। আপুনি সদায় সংগীতৰ লগত জড়িত হৈ আছে, নিজে বহুত দিন গোৱাৰ পৰা বিৰত আছে যদিও আপুনি শিকাই খুব সুন্দৰকৈ আমি সেইটো জানো। গতিকে দুইজনৰ যুগলবন্দী এটা হ'ব লাগিব। ঠিক আছে, চেষ্টা কৰোঁ। একেলগে আমি গাওঁ, দীপিকাৰ লগত একেলগে দ্বৈতকণ্ঠত এটি গীত গালে ভাল লাগিব। অকলে হয়তো গাবলৈ সাং নকৰিব পাৰোঁ, তাইৰ লগত একেলগে কিবা গীত এটা গাইছোঁ। চাৰু গোহাঁই দেৱৰ এটি গীত গাবলৈ চেষ্টা কৰোঁ, নিশ্চয় ভাল লাগিব। দীপিকাই সহযোগ কৰিব লগতে। ঠিক আছে।
ধন্যবাদ। আজি মনোজাক হঠাতে মই গান গাবলৈ বাধ্য কৰি দিলোঁ আৰু নিশ্চয় ৰাইজে ভাল পাইছে, আমাৰ খুব ভাল লাগিছে। আপুনি ইমান দিনৰ বিৰতিত পুনৰ আজি গান গাব লগা হ'ল, ভাল লাগিলে। আপোনাৰ কেনেকুৱা অনুভৱ? ভালেই লাগিছে, খালি আৰু অলপ ভালকৈ গাব পাৰিলে ভাল লাগিলে হয়। হয় হয়, অলপ ভুল ত্ৰুটি হৈছে, চেষ্টা কৰিলোঁ। হয় নিশ্চয়, একো নাই। আপুনি ঘপককৈ গাব লগা হৈছে, ইয়াত একো ডাঙৰ কথা নহয় সেইটো। তথাপি আপুনি যে গায়, গোৱাৰ মানুহ, সেইকাৰণে ইমান সুন্দৰকৈ গীতটো আমাৰ আগত পৰিৱেশন কৰিব পাৰিলে, তাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু বাইদেউ, আপোনাৰ যিহেতু আপোনাৰ পৰিচয় বেলিকাত আমি গম পাইছিলোঁ আপুনি টাই ভাষাৰ সম্পৰ্কে আপুনি যথেষ্ট দখল আছে আপোনাৰ, সেয়েহে টাই ভাষাৰে আমি কিবা গীত শুনি ল'ব পাৰোঁ নেকি? হয়, মই এফাকি টাই বিহু নাম টাই বিহু। এইবাৰ আমাৰ দৰ্শকে এটি টাই বিহু শুনি লওক আমাৰ দীপিকা বাইদেউৰ মুখেৰে। সঁচাকৈ মই শুনাই নাছিলোঁ, তাই প্ৰাৰ্থনা শুনিছোঁ, ফুৰা গুদেশী যি প্ৰাৰ্থনা গায় সেয়া শুনিছোঁ মই। আজি তাই বিহুনাম থাকি শুনি সঁচাকৈ খুব ভাল লাগিলে। আজি অনুষ্ঠানটো কৰাৰ মোৰ কিবা এটা নিজস্ব লাগে, মই আজি লাভান্বিত হৈছোঁ, তেনেকুৱা লাগিছে, খুব ভাল লাগিছে। আৰু গীতৰ মাজতো সোমাই থাকিবলৈ মন গৈছে, সময়ো ৰৈ নাথাকে যিহেতু। আমি আৰু বেছি পালন কৰিব নোৱাৰিম, আপোনাক আমি বিদায় জনাব লাগিব। তাৰ আগতে আৰু আপুনি অসমীয়া বিহু এটা শুনাব নেকি? নিশ্চয়। মই আচলতে এইটো গায়ে থকা হয়, সকলোৱে ভালো পায়, গতিকে কৈ জানো আকাশখন ধুনীয়া গীতটো গাই দিছোঁ। ভাল লাগিব, সকলোৱে জনা নাম, সকলোৱে দীপিকা বাইদেউৰ মুখত শুনি শুনি আমাৰ দৰ্শকে নাচিব পাৰিব। আমি এইবাৰ হৈ জানো আকাশখন ধুনীয়া গীতটোৰ মাজেৰে দীপিকা বাইদেউ পুনৰবাৰ পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। হৈ জানো আকাশখন ধুনীয়া, হৈ জানো তৰাৰে জিলিকা, হৈ জানো আকাশখন ধুনীয়া, হৈ জানো তৰাৰে জিলিকা, হৈ জানো মনৰে সৰগা, হৈ জানো তুমি মোৰ মেনকা, হৈ
এটা শুনালে আপুনি সঁচাকৈ ভাল লাগিলে আমাৰ বিহু লাগি গৈছে নহয় জানো আজি আপোনাৰ ধেমাজি ইটো মজিয়ালৈ আমি মাতি আনিলোঁ আপুনি আহিলে ইমান সুন্দৰকৈ গীতসমূহ গালে ৰাইজে ভাল পাইছে বুলি আমি আশা কৰিছোঁ ৰাইজে নিশ্চয় আশীৰ্বাদ কৰিব আপোনাৰ এই সংগীতময় যাত্ৰা খুব দীঘলীয়া হওক আপোনাৰ উত্তৰ কামনা কৰিছোঁ এইখিনিতে ধেমাজি ইটো মজিয়ালৈ আহি আপোনাৰ কেনে অনুভৱ তাৰ বিষয়ে অকণমান যদি কয় আমাৰ ভাল লাগিব ধেমাজি ইটো মজিয়ালৈ আহি খুবেই ভাল লাগিছে আৰু মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোকক বহু ধন্যবাদ দিছোঁ আৰু আমাৰ ধেমাজিত বহু প্ৰতিভা আছে যিসমূহ এতিয়াও ৰাইজৰ ওচৰলৈ মানে ওলাই অহা নাই গতিকে আপোনালোকৰ এই পেজৰ জৰিয়তে আমাৰ ধেমাজিৰ যিসমূহ প্ৰতিভা উক্ত হৈ আছে তেওঁলোকক উলিয়াই আনিছে আৰু ভৱিষ্যতলৈও উলিয়াই আনি থাকিব ইয়াৰ বাবে মই ধেমাজিৰ এগৰাকী হোৱাৰ বাবে আৰু আপোনালোকৰ এই পেজটোৱে যে এনেধৰণে কাম কৰিছে তাৰ কাৰণে বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু আপোনালোকৰ যাত্ৰা আৰু বহু দূৰ আগবাঢ়ি যাওক সফল হওক ইয়াৰে কামনা কৰিম ধন্যবাদ ইমান সুন্দৰকৈ কৈছে হয় অসমবাসী ৰাইজ ধেমাজি ইটো মজিয়াৰ এই উদ্দেশ্য আমাৰ সুপ্ত প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ আমাৰ এই মাত্ৰ ক্ষুদ্ৰ প্ৰয়াস আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতাৰ অবিহনে কেতিয়াও আমি জিলিকি উঠিব নোৱাৰোঁ সম্পূৰ্ণ হ'ব নোৱাৰে আপোনালোকৰ চৰণ কমলত আমি সেৱা জনাইছোঁ আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি যাতে আমাৰ প্ৰতিভাসমূহক আপোনালোকৰ সন্মুখলৈ লৈ আহিব পাৰোঁ আজি আমাৰ মাজত উপস্থিত থকা দেৱিকা বাইদেউ সুবিধা অজিত কোচ আৰু মনোজদাকটো মাজতে মই ঠগিয়ে পেলাইছিলোঁ আজি যিখিনি খুব ভাল লাগিলে আজি আমাৰ এই সংগীতৰ সময়খিনি ইমান সুন্দৰকৈ জীপাল কৰি তুলিলে আপোনালোক তিনিজনে ধেমাজিত যিদৰে আমাৰ কণ শিশুসকলক শিকাই সংগীতৰ পৃথিৱীলৈ সংগীতৰ পথাৰখনলৈ আপোনালোকে আগবঢ়াই লৈ আহিছে তাৰ কাৰণে আমি ধেমাজি ইটো মজিয়াৰ তৰফৰ পৰা আপোনালোক তিনিজনকো আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি জনাইছোঁ ধন্যবাদ